আসাম ITI 2026-ৰ যিটো অনলাইন এপ্লিকেশ্যন সেইটোৰ আহি লাষ্ট ডেট পালেহি। যোনজনে এপ্লাই কৰিম বুলি ভাবি আছে এতিয়াও কৰা নাই, 10 তাৰিখ লাষ্ট ডেট। তো নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম যে কেনেকৈ আপোনালোকে নিজৰ ঘৰতে নিজৰ মোবাইলত দি এই ITIৰ এপ্লিকেশ্যনটো কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত এইটো ক্ৰম ব্ৰাউজাৰটো তাতে গুগলত সাৰ্চ কৰি দিব যে আসাম স্পেস ITI এডমিশন বুলি লিখি সাৰ্চ মাৰি দিব। তাৰপিছত প্ৰথমতে যিটো ৱেবছাইট দেখা পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আগতে মই কৈ দিওঁ যে যিটো আপোনালোকৰ মোবাইলৰ যিটো ব্ৰাউজাৰ আছে সেটিংটো এনেকৈ ডেস্কটপ সাইড কৰি ল'ব। মোৰ অলৰেডি কৰা আছে। তাৰপিছত ইয়াতে দেখা পাইছে যে ৰেজিষ্ট্ৰেশ্যন লগইন এইটো দেখা পাইছে ফৰ ITI কাউন্সেলিং 2026। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে নতুন ফ্ৰেছ কেণ্ডিডেট যিহেতু ইয়াতে যিটো এই কমলা কালাৰৰ ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাব যে আই এগ্ৰি, তাতে ক্লিক কৰি প্ৰচিড টু এপ্লিকেশ্যন কৰি দিব। ইয়াতে যিটো ব্লু কালাৰৰ চেক অল আছে তাতে ক্লিক কৰি গোটেইকেইটা আই ৰিড এণ্ড কনফাৰ্ম কৰি এগ্ৰি বুলি য়েছ কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো পাৰ্চনেল ডিটেইলছ আছে সেইখিনি ফিল কৰি দিব। নেম আছে, ফাদাৰ্ছ নেম আছে, মাদাৰ্ছ নেম আছে, ডেট অফ বাৰ্থ আছে, জেণ্ডাৰ আৰু যিটো মোবাইল নম্বৰ আছে, ইমেইল আছে, সেইবিলাক দি আপোনালোকে ইয়াতে এটা সিকিউৰিটি পিন দিব, যিটো আপোনালোকে পাছত আৰু এপ্লিকেশ্যনটো লগইন কৰিবলৈ লাগিব। সেইটো কাৰণে ভালকৈ আপুনি এটা দি লিখি ল'ব। মই ফটাফট কৰি দেখুৱাই আছোঁ নেক্সট ষ্টেপ। ইয়াতে আৰু এটা কথা, যেতিয়া আপুনি পাছৱৰ্ডটো চুজ কৰিব, যিটো সিকিউৰিটি পিন হয়, সেনচিটিভ পিন হয়, সেইটো চুজ কৰাতে ইয়াতে ক্ৰাইটেৰিয়া আছে চাব যে পাছৱৰ্ড মাষ্ট বি 8 to 13 কেৰেক্টাৰ লং, মানে 8 পৰা 13 ভিতৰত হ'ব লাগিব, 8 তলত হ'লে নহ'ব। যে এটা আপাৰ কাষ্ট মানে এটা মানে এলফাবেট যিটো এটা দিব, এটা ডাঙৰ হাতৰ আখৰ হ'ব লাগিব। তাৰপিছত তাতে এটা লয়াৰ হাতৰ আখৰ যিটো কয় স্মল লেটাৰ, এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ হ'ব লাগিব। তাৰপিছত কৈছে পাছৱৰ্ড মাষ্ট হেভ এটলিষ্ট ওৱান নিউমাৰিক ভেলু, এটা যিকোনো সংখ্যা দিব লাগিব আৰু স্পেচিয়েল কেৰেক্টাৰ যেনেকুৱা @ ইয়াতে দেখুৱাই দিছে, এইবিলাক এক্সাম্পল দি দিছে, এইবিলাকৰ এটা যিকোনো দিব লাগিব। এই গোটেইকেইটা ক্ৰাইটেৰিয়া ফিল কৰি পাছৱৰ্ডটো দিব লাগিব। পাছৱৰ্ড দিয়াৰ পিছত ইয়াতে আপোনালোকৰ সিকিউৰিটি পিন ভেৰিফিকেশ্যন, ইয়াতে যিটো সিকিউৰিটি পিন কেপচা দেখা পাইছে সেইটো ফিল আপ কৰি দিব লাগিব। 793218 কৰি ইয়াতে গোটেইকেইটা ফিল কৰি ইয়াতে ছাবমিট য়েছ কৰি দিব। আপোনালোকে ইয়াতে গোটেইখিনি ডিটেইলছ দেখা পাব। ইয়াতে যদি এডিট কৰিব খোজে, ইয়াতে এডিট আছে। আৰু নহ'লে কি কৈছে যে ভেৰিফিকেশ্যন অফ মোবাইল নম্বৰ এণ্ড মেণ্ডেটৰী গেট ৰেজিষ্টাৰ্ড ছাকচেছফুলি, ইয়াতে ইমেইল আৰু যিটো নিজৰ মোবাইল নম্বৰ আছে সেইটো দিবই লাগিব। আৰু এতিয়া কি কৰিব লাগিব, ছাবমিট এণ্ড নেক্সট ক্লিক কৰাৰ পিছত যে মোবাইল নম্বৰত এটা OTP যাব, ইমেইল নম্বৰত এটা OTP যাব, আৰু ইয়াতে যিটো সিকিউৰিটি পিন আছে এইটো দি ফিল আপ কৰি ল'ব। 64 দি ভেৰিফাই এণ্ড ফাইনেল ছাবমিট কৰি দিব। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট এটা বস্তু চাব যে এইটো স্ক্ৰীনশ্বট এটা মাৰি থ'ব আৰু এনেকৈ কপি কৰি ল'ব। এইটো এতিয়া আকৌ লগইন কৰি বাকী ফিল্ড ডিটেইলছ কৰিব লাগিব। এতিয়াও সম্পূৰ্ণৰূপে এপ্লিকেশ্যন হোৱা নাই।
যে এণ্টাৰ ইয়ৰ এপ্লিকেশ্যন নম্বৰ যিটো তাতে কপি কৰিছিলে সেইটো ইয়াতে পেষ্ট কৰি দিব আৰু ইয়াতে যিটো পাছপোৰ্ট দিছিলে সেই পাছপোৰ্টটো ফিল আপ কৰিব আৰু ইয়াতে সিকিউৰিটি পেনটো এণ্টাৰ কৰি সাইন ইনত ক্লিক কৰি দিব। তাৰপিছত কি কৰিব, আৰু এটা OTP যাব। তাৰ কাৰণে মোবাইল নম্বৰ বা ইমেইল ৰেজিষ্টাৰ্ড ইমেইল ID চুজ কৰিব। মই মোবাইল নম্বৰ চিলেক্ট কৰি আকৌ এটা OTP দিলোঁ। আকৌ এটা OTP গৈছে। এতিয়া সেই যিটো মোবাইল নম্বৰত গৈছে সেইটো ফিল কৰি দিব, দি ইয়াতে লগইন ক্লিক কৰি দিব। লগইন ক্লিক কৰাৰ পিছত ইয়াতে যিহেতু আমি প্ৰথমতে এইবিলাক চেক অল কৰিছিলোঁ, তাৰ কাৰণে ইয়াতে বাকী কেইটা আৰু আছে যে এইকেইটা আমি এটা এটাকৈ বা চেক অল কৰি দিব পাৰিম। চেক অল কৰি দিলে আপোনালোকে দেখা পাব যে ইয়াতে সবকেইটা টিক চিন হৈ গৈছে। ইয়াতে এগ্ৰি বুলি ক্লিক কৰি ইয়েছ কৰি দিব। ইয়েছ কৰি দিয়াৰ পিছত আপোনালোকে একদম টপ ৰাইট সাইডত কৰ্নাৰত দেখা পাব যে নিজৰ নামটো দেখা পাব, তাতে এপ্লিকেশ্যন নম্বৰটো দেখা পাব। ইয়াতে আমাৰ এতিয়ালৈকে কি কি আমাৰ কমপ্লিট হ'ল, যে আমাৰ কনসেন্ট ডিটেইল ক্লিয়াৰ হৈছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ক্লিয়াৰ হৈছে। এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্মটো ছাবমিট হোৱা নাই, কোৱালিফিকেশ্যন ডিটেইলটো ছাবমিট হোৱা নাই, কণ্টেক্ট ডিটেইলছ আৰু ইয়াতে যিবিলাক আপলোড আমাৰ ফটো আৰু ডকুমেণ্ট আৰু ফাইনেল সিলেকশ্যন কৰিব লাগিব, এইখিনি আছিল। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, যে এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰা দিয়াৰ পিছত ইয়াতে তাৰমানে আমি ইয়াৰ পৰা এটা এটাকৈ ফিল কৰিব পাৰিম। ইয়াতে দেখা পাইছে যে পাৰ্চনেল ডিটেইলছ ইয়াতে নতুনকৈ আহিল, চাওক। যে নেশ্যনেলিটি সেইটো ইণ্ডিয়ান হ'ব, ডমিচিয়েলটো হ'ব আছাম বা ষ্টেট, আৰু ৰিলিজিয়নটো নিজৰ নিজৰ মতে যিটো নিজৰ ৰিলিজিয়ন হয় সেইটো দি দিব। আৰু ইয়াতে যদি কেটাগৰী থাকে তেনেহ'লে আপোনালোকে নিজৰ কেটাগৰীটো দি দিব। কেটাগৰী দিয়াৰ পিছত সাব কেটাগৰী যদি থাকে দিব, আৰু যদি নাথাকে নট এপ্লিকেবল কৰি দিব। তাৰপিছত কৈছে যে ফিজিকেলি হেণ্ডিকেপ, ইয়াতে ন কৈছে লিগেল গাৰ্জিয়ান ইন কেছ অফ নট এপ্লিকেবল প্লিজ এণ্টাৰ এনে। যদি কোনো লিগেল গাৰ্জিয়ান দিব খোজে আপোনালোকে ইয়াতে দিব লাগিব, দিব পাৰিব। যিহেতু মই দিব খোজা নাই, এনে দিব কৈছে, এনে দিব। তাৰপিছত ইয়াতে ফেমিলি ইনকাম ইয়াতে লয়েষ্টটো দিব, যে যাৰ যিটো হয়, মোৰ আপ টু 2.5 লাখ হয় সেইটোৱে দিলোঁ। আৰু ইয়াতে কৈছে আপোনালোকৰ নিজৰ হায়েষ্ট যিটো কোৱালিফিকেশ্যন, মই 12টোৱে দিলোঁ। দিয়াৰ পিছত সেভ এণ্ড নেক্সট কৰি দিলোঁ। ডু ইউ উইচ টু সেভ কৰি দিব। ইয়াতে কৈছে কি যিবিলাক ট্ৰেডছ আছে সেই ট্ৰেডছটো এই স্ক্ৰীনত আপোনালোকে দেখা পাব, যে এই ট্ৰেডছৰ ভিতৰত যদি আপোনালোকে কৰে যিটোৰ কাৰণে 8 পাছৰ হয় তেনেহ'লে আপুনি 8 পাছৰ ফিল আপটো কৰিব। যিহেতু মই 10 পাছৰ বেচিছত কৰিব খুজিছোঁ, গতিকে অনলি মই 10 পাছটো চিলেক্ট কৰি ষ্টেটাছটো দিওঁ যে পাছিং ষ্টেটাছ পাষ্ট, আৰু ইয়াতে পাছিং ইয়াৰটো দিব গৈছে, ইয়াতে আহিছে 2024 মোৰটো হয়, কৰি দিলোঁ। তাৰপিছত ইয়াতে ছাবজেক্ট ৱাইজ মাৰ্ক, ইয়াতে ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত পাছিং ষ্টেটাছ ছাবজেক্টত পাছ কৰিছে না ফেইল কৰিছে এইটো দিব লাগিব। তাৰপিছত টোটেল কিমান মাৰ্ক আছিল আৰু কিমান মাৰ্ক পালে এইখিনি ফিল কৰি দিব। গতিকে মই সোনকালে কৰিলোঁ পষ্ট কৰি ভিডিঅ'টো। মই যেতিয়া ছাবজেক্টবিলাক ভৰাইছোঁ তাতে এটা ছাবজেক্ট মানে মোৰ মাৰ্কশ্বিটটোত বেছি আছে, তাৰ কাৰণে ইয়াতে এটা ঘৰ নাই। তো তাৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াতে এড ছাবজেক্ট বুলি ক্লিক কৰাৰ পিছত
আৰু এটা নতুন তলেদি ঘৰ আহি যাব। তাতে আপোনালোকে সেই যিটো আপোনাৰ লাষ্টৰ ছাবজেক্ট আছে সেইটো ফিল কৰিব, কৰি ছাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিব। চাওক এনেকৈ এটা ঘৰ আহি গৈছে, যিটো চিলেক্ট কৰি আপোনালোকে ছাবজেক্টটো ইয়াতে চাৰ্চ কৰিব পাৰিব। ইয়াতে যেতিয়া গোটেইকেইটা ছাবজেক্ট ভৰাব, মাৰ্ক ভৰাব আৰু পাছিং ষ্টেটাছ টোটেল মাৰ্কটো ভৰাব, তাৰপিছত আপোনালোকে তলত ইয়াতে দেখা পাব যে টোটেল মাৰ্ক আছিল 600, ইয়াতে কিমান অপটেইন মাৰ্ক আছে আৰু কিমান আপোনাৰ পাৰ্চেণ্টেজ হয়। তো এইখিনি ক্লিক কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব। য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকৰ আহিল যে কণ্টেক্ট ডিটেইলছ, য'ত আপোনালোকে নিজৰ ভিলেজ, পুলিচ ষ্টেচন, তাৰপিছত পোষ্ট অফিচ, কাউণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড আৰু যদি আপুনি অপশ্যনেল কিবা ইমেইল আৰু মোবাইল নম্বৰ দিব খোজে ইয়াতে দিব পাৰিব। তলতো সেই একেখনে টিক চিন কৰি দিব যে ছেম এজ এবভ, যদি আপোনালোকে বৰ্তমান আৰু নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয়। ইয়াতে গোটেইখিনি ফিল কৰাৰ পিছত মই ছেম এজ এবভ কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰি তাৰপিছত আহিব আপোনাৰ যে ইয়াতে নিজৰ ফটোগ্ৰাফ, তাৰপিছত ডেট অফ বাৰ্থ চাৰ্টিফিকেট আৰু তাৰপিছত আহিব 10th যিটো মাৰ্কশ্বিট বা চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে চিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাইছে প্ৰিভিউ এণ্ড আপলোড, তাতে ক্লিক কৰি দিব। ফটোটো ইয়াত দেখা পাব আৰু ছেভ কৰি দিব। তেনেকৈ ইয়াতে দেখা পাইছে এতিয়া আপলোডেড হৈ আছে। চুজ কৰিব ফাইলটো, চুজ কৰাৰ পিছত ইয়াতে এডমিট DOB প্ৰিভিউ এণ্ড আপলোড, ইয়াতে আপুনি যদি চাব খোজে অ'পেন কৰিব, মই ছেভ কৰি দিলোঁ। ইয়াতে আপলোডেড হৈ গ'ল। তেনেকৈ নেক্সট মাৰ্কশ্বিটটো কৰিব, মাৰ্কশ্বিট প্ৰিভিউ এণ্ড আপলোড কৰি দিব, ছেভ। তাৰপিছত আপোনালোকে যে আপলোড ফাইনেলি এণ্ড নেক্সট যিটো বটম আছে তাতে ক্লিক কৰি দিব। ইয়াতে আপোনালোকে সব ডিটেইলছ পাই যাব। তাৰপিছত ডিক্লেৰেশ্যন ইয়াতে টিক চিন দি যদি প্ৰিভিয়াছত যাব খোজে আপোনালোকে ইয়াতে যাব পাৰিব, নহ'লে ইয়াৰ পৰা আপোনালোকে ফাইনেল ছাবমিট ক্লিক কৰি য়েছ কৰি দিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, যিটো আপুনি সেইটো ছাবমিট কৰিলে সেইটো এটা হাৰ্ড কপি ওলাই ল'ব, প্ৰিণ্ট আউট কৰি ল'ব, কৰি 10 তাৰিখৰ ভিতৰতে যিটো ইনষ্টিটিউশ্যনত আপুনি ওচৰত হয় সেইটোত গৈ ভেৰিফাই কৰি ল'ব। তো এতিয়া ছাবমিট হোৱাৰ পিছত আপোনালোকে কি কৰিব, এই যিটো আপুনি ছাবমিট কৰিলে তাৰে এটা হাৰ্ড কপি প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কেনেকৈ কৰে এইটো দেখুৱাম। আৰু সেইটো প্ৰিণ্ট আউট কৰাৰ পিছত যিটো একদম ওচৰত আপোনাৰ ITI ইনষ্টিটিউট আছে সেইটোত গৈ, মানে গভৰ্ণমেণ্ট ইনষ্টিটিউটত গৈ সেইটো ভেৰিফাই কৰিব লাগিব 10 তাৰিখৰ ভিতৰত। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাইছে যে ভিউ ডাউনলোড লেটাৰ্ছ, তাতে গৈ আপুনি যিটো ছাবমিট কৰিলে সেইটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। এই ফৰ্মখন এতিয়া কি কৰি ল'ব, এই 3 ডটত ক্লিক কৰি প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা দুটা পাব। ইয়াতে PDF ক্লিক কৰাৰ পিছত ছেভ কৰি ল'ব। আপোনাৰ এইটো ছেভ হ'ল আৰু এইটো যিকোনো এটা দোকানত গৈ আপুনি প্ৰিণ্টটো উলিয়াই ল'ব।
এইখিনি আছিল এই ভিডিঅ'টোৰ মূল বিষয়বস্তু। আশা কৰোঁ আপোনালোকে সব ডাউটটো ক্লিয়াৰ হ'ল। এনেকৈ আপোনালোকে আবেদন নিজৰ মোবাইলতে আবেদন কৰি আপোনালোকে ITIত এডমিশ্যন কৰিব পাৰিব।